সীমান্তত সৃষ্টি হোৱা উত্তেজনা শাম কটাবলৈ দেশ দুখনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ আলোচনা বিদেশ মন্ত্ৰীদ্বয়ৰ টেলিফোনত হোৱা কথা বতৰাত সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সহমতত উপনীত প্ৰতিযোগিতা পুঁজি সহযোগিতা আৰু প্ৰযুক্তিকৰণৰ উদ্দেশ্যেৰে কয়লা আৰু খনন খণ্ড সম্পূৰ্ণভাৱে মুকলি কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ দেশৰ গ্ৰামীণ অঞ্চলৰ দ্ৰুত বিকাশ আৰু গৰীব জনতাৰ বাবে সুবিধাৰ সৃষ্টি কৰাৰ প্ৰয়াসেৰে 20 জুনত গৰীব কল্যাণ ৰোজগাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি সম্পন্ন ৰাজ্যত কোভিড-19 মহামাৰীত আক্ৰান্ত হৈ 2654 গৰাকীৰ আৰোগ্য লাভ দেশত আৰোগ্য লাভৰ হাৰ 52% অতিক্ৰম কৰিছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ আৰু দেশৰ গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলত কোভিড-19ৰ উন্নত পৰীক্ষাৰ বাবে ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ শুভাৰম্ভ নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি ভাৰত চীন সীমান্তত যোৱা 15 তাৰিখে হোৱা শাৰীৰিক সংঘৰ্ষত দুয়োখন দেশৰ সেনাৰ লোক হতাহত হোৱাৰ ঘটনাৰ পিছত আজি দেশ দুখনৰ মেজৰ জেনেৰেল পৰ্যায়ত আলোচনা চলিছে যাতে এই বিবাদ কোনো ধৰণৰ গুৰুতৰ সংঘৰ্ষত পৰিণত নহয় চীনৰ বৈদেশিক দপ্তৰে ভাৰতীয় সেনাই আক্ৰমণাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ ভাৰতে খণ্ডন কৰিছে আৰু গালৱান উপত্যকা ভাৰতৰ সীমাৰ অন্তৰ্গত আৰু এই ক্ষেত্ৰত কোনো বিবাদৰ থল নাই জানিব পৰা মতে দুয়োখন দেশৰ বিদেশ মন্ত্ৰীদ্বয়ে টেলিফোন যোগে হোৱা কথা বতৰাত এলঅচি অঞ্চলত উত্তেজনাৰ খাম কটাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহমতত উপনীত হৈছে ইপিনে সমগ্ৰ বিশ্বতে ভাৰত আৰু চীনা সৈন্যৰ মাজত সৃষ্টি হোৱা উত্তেজনাত এক উদ্বিগ্নতাৰ সৃষ্টি হৈছে আৰু বিভিন্ন নেতাই এই উত্তেজনা তৎকালীনভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দুয়োখন দেশৰ প্ৰতি আহ্বান জনায় আমেৰিকাৰ হোৱাইট হাউছৰ প্ৰেছ সচিব কেলি মেকনে কয় যে দুয়োখন দেশৰ মাজৰ এনে উত্তেজনা সমগ্ৰ বিশ্বৰ বাবে ক্ষতিকাৰক আৰু 20 গৰাকী ভাৰতীয় সেনাৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানেও দুয়োখন দেশক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচাৰিবলৈ পৰামৰ্শ আগবঢ়ায় দেশৰ সেৱাত নিজৰ জীৱন আত্মোৎসৰ্গা কৰা কৰ্ণেল বি সন্তোষ বাবুৰ আজি শেষকৃত্য সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয় সম্পূৰ্ণ সামৰিক আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে শহীদ গৰাকীৰ পিতৃ বি উপেন্দ্ৰই সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ইফালে বিহাৰত হাবিলদাৰ শহীদ সুনীল কুমাৰৰো পাটনাৰ গংগাৰ পাৰৰ মানেৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শহীদ গৰাকীয়ে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যবাহিনীৰ হাতত মৃত্যুবৰণ কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শহীদ গৰাকীক সামৰিক জোৱানসকলে শেষ শ্ৰদ্ধা জনায় শহীদ সুনীল কুমাৰ বিহাৰ ৰেজিমেণ্টৰ এজন জোৱান আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগিতা পুঁজি সহযোগিতা আৰু প্ৰযুক্তিৰ কাৰণে কয়লা আৰু খনন খণ্ড সম্পূৰ্ণভাৱে মুকলি কৰি দিয়াৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি আজি প্ৰকাশ কৰিছে বাণিজ্যিক খননৰ কাৰণে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 41টা কয়লা খনিৰ নিলাম আৰম্ভ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি খণ্ডত ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে চৰকাৰে কেৱল বাণিজ্যিক খননৰ বাবে এই নিলাম আৰম্ভ কৰাৰ লগতে বহুদিন ধৰি বন্ধ হৈ থকা কয়লা খণ্ডক মুকলি কৰি দিছে स्टेक होल्डर्स के लिए विन विन सिचुएशन है इंडस्ट्रीज को आपको अपने बिजनेस अपने इन्वेस्टमेंट के लिए हम नए रिसोर्सेज मिलेंगे नया मार्केट मिलेगा इसके साथ ही राज्य सरकारों को बेहतर रेवेन्यू मिलेगा देश की एक बड़ी आबादी को रोजगार मिलेगा एक प्रकार से गरीबों की सेवा का काम कोयले से भी हो सकता है इसका विश्वास पैदा होगा আজিৰে পৰা দেশৰ কয়লা ক্ষেত্ৰটো প্ৰতিযোগিতাৰ বাবে ব্যক্তিগত খণ্ডৰ উদ্দেশ্যে মুকলি কৰি দিয়াৰ পিছত দেশৰ অৰ্থনীতিত কিদৰে প্ৰভাৱ পৰিব সেই সন্দৰ্ভত কিছু আভাস দিবলৈ আমাৰ সৈতে আছে কমল বৰা হেল্ল কমল আজিৰে পৰা দেশত মুকলি হোৱা কয়লা ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ কৰাৰ পৰা দেশৰ অৰ্থনীতি কেনেদৰে শক্তিশালী হ'ব পাৰিব নিশ্চয়কৈ আজি দিনটোৱে
ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰাটো আমি কৰিব বুলি আমি ক'ব পাৰোঁ এই সময়ত, কিয়নো কয়লা খণ্ডৰ দৰে এক অতি গুৰুত্বপূৰ্ণ খণ্ডত ইয়াৰ খনন কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ যি অংশগ্ৰহণ 100% সুনিশ্চিত কৰা হ'ল। নিশ্চয়কৈ ই এক যুগান্তকাৰী সিদ্ধান্ত বুলি আমি ক'ব লাগিব, কাৰণ কয়লা খণ্ডৰ ওপৰত অৰ্থনীতি বহু পৰিমাণে নিৰ্ভৰশীল। আমি যদি বিশেষকৈ উত্তৰ পূবৰ কথা ক'বলৈ যাওঁ, উত্তৰ পূবক কয়লা খণ্ডৰ ভঁৰাল বুলি ক'লেও হয়তো ভুল নহ'ব। আমি যদি মেঘালয়ৰ কথা ক'ব যাওঁ, আমি যদি অসমৰ কথা ক'ব যাওঁ, বহু পৰিমাণে ইয়াত কয়লা মজুত আছে। বিশেষকৈ উত্তৰ পূবক বিশেষ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অতি চহকী বুলি জনা হয়, কিন্তু ইয়াৰ সম্পদৰাজি, ইয়াৰ যি ভৌগোলিক স্থিতিৰ কাৰণে বাবেই হওক বা বিভিন্ন অন্য কাৰণত ইয়াৰ সম্পূৰ্ণ সম্পদৰাজিৰ ব্যৱহাৰৰ পৰা অতদিনে বঞ্চিত আছিলে। কিন্তু এতিয়া যেহেতু ব্যক্তিগত খণ্ডৰ প্ৰৱেশ ঘটিল, নিশ্চয়কৈ আগন্তুক দিনসমূহত অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ আৰু কিছু ব্যৱহাৰ কৰাৰ সম্ভাৱনাটো প্ৰকট হৈ উঠিলে ই এক অতি গুৰুত্বপূৰ্ণ দিশ। আৰু যিহেতু অসমত আমি যদি শক্তি খণ্ডৰ কথা ক'বলৈ যাওঁ, শক্তি খণ্ডত কয়লাৰ ব্যৱহাৰ কৰি শক্তি খণ্ডৰ আমাৰ যি বৰ্তমানৰ চাহিদা, এই চাহিদা এতিয়াও আমাৰ নিজৰ ৰাজ্যৰ যি শক্তি উৎপাদন, এই শক্তি উৎপাদনৰ জৰিয়তে সম্ভৱ হৈ এতিয়াও উঠা নাই। বিশেষকৈ থাৰ্মেল যদি আমি পাৱাৰ প্লেণ্টৰ কথা ক'ব যাওঁ, অসমত প্ৰায় 2/3 কিন্তু থাৰ্মেল পাৱাৰ প্লাণ্টৰ পৰা সেই শক্তি আহৰণ কৰা হয়, কিন্তু সেই সকলো প্লাণ্ট গেছৰ পৰা এই শক্তি উৎপাদন কৰা হয়। কিন্তু থাৰ্মেল সেই পাৱাৰ প্লাণ্ট যদি কয়লাৰ জৰিয়তে যদি উৎপাদন কৰাটো যদি এক সম্ভৱ হৈ উঠে, নিশ্চয়কৈ অসমৰ যি শক্তি খণ্ডৰ উৎপাদনৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তাৰোপৰি ইয়াৰ যি নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো ই এক ভূমিকা পালন কৰিব বুলি আমি ক'ব পাৰোঁ। গতিকে আজিৰ যি এই সিদ্ধান্ত, আজিৰ যি এই ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হ'ল, আগন্তুক দিনত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূবৰ লগতে অসমৰ ক্ষেত্ৰত ই অতি প্ৰভাৱিত কৰিব, এই অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। ধন্যবাদ কমল। কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু বিকাশৰ ভেটি শক্তিশালী কৰিবলৈ গ্ৰামীণ ক্ষেত্ৰৰ বাবে এখন ব্যাপক আঁচনি হাতত লৈছে। গৰীব কল্যাণ ৰোজগাৰ অভিযান নামকৰণ কৰা এই আঁচনিখন অহা 20 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। বিহাৰৰ খাগাৰিয়াৰ পৰা শুভাৰম্ভ কৰিবলগীয়া এই ব্যাপক গ্ৰামীণ বিকাশ আঁচনিয়ে গ্ৰামাঞ্চলৰ বিকাশ সাধনত সহায়ক হোৱাৰ উপৰিও গৰীব প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বহু সুবিধাৰ পথ উন্মোচন কৰিব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত এখন সংবাদমেলত সদৰি কৰে। On the 20th, I have the Honorable Minister taking care of the Labour Affairs. Minister Rural Development was also expected to join, but from a different location, however. I think there is a bit of a difficulty in him joining us. Now, in those districts, both state and the central government have very meticulously mapped the skills of these people, skill sets, whether they are totally unskilled or partly skilled, largely those who have worked in construction and such areas in urban centers where they were, and so on. So they have reached, some mapping of their skill sets have been done. সমগ্ৰ ৰাজ্যত কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ জটিল হৈ পৰিছে। সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত কোৱাৰেণ্টাইন কেন্দ্ৰ কণ্টেইনমেণ্ট জোনৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ 82 জন লোক কৰোনাত আক্ৰান্ত হয়। আজি বাক্সাত 22 গৰাকী, কাৰ্বি আংলঙত 14 গৰাকী, চিৰাঙত 11 গৰাকী, ডিব্ৰুগড়ত 9 গৰাকী, ধুবুৰীত 7 গৰাকী, গোলাঘাটত 5 গৰাকী, শিৱসাগৰ, নগাঁও, বৰপেটা আৰু কামৰূপ মহানগৰত 2 গৰাকীকৈ, বিশ্বনাথ, নলবাৰী, চৰাইদেউ, তিনিচুকীয়া, কোকৰাঝাৰ আৰু ধেমাজিত 1 গৰাকীকৈ লোক আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যত আক্ৰান্তৰ সংখ্যা 4777 গৰাকীলৈ বৃদ্ধি পায়। অৱশ্যে ইয়াৰ মাজত 2654 গৰাকী আৰোগ্য লাভ কৰে। সম্প্ৰতি 2111 গৰাকী সক্ৰিয়ভাৱে আক্ৰান্ত ৰোগীয়ে ৰাজ্যখনৰ বিভিন্ন কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছে। কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত 9 গৰাকী লোকৰ মৃত্যু হৈছে। সমগ্ৰ দেশতে কোভিড-19ৰ সংক্ৰমণ দ্ৰুতগতিৰে বাঢ়ি আছে যদিও এই ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ সংখ্যাও প্ৰতিদিনে বাঢ়িবলৈ লৈছে। দেশত সম্প্ৰতি 3,88,705 জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,95,139 জন লোকে আৰোগ্য লাভ কৰিছে। আৰোগ্য লাভৰ হাৰ 52% অতিক্ৰম কৰিছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। এই ৰোগত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 12,280। দেশত এতিয়াও মহাৰাষ্ট্ৰ আটাইতকৈ আগত আছে। এতিয়ালৈকে মহাৰাষ্ট্ৰত 1,16,000
752 জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু 59166 জনে আৰোগ্য লাভ কৰিছে ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে ৰাজধানী দিল্লী দিল্লীত 47000ৰো অধিক লোকৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে আৰু 17457 জন লোকে আৰোগ্য লাভ কৰিছে সমগ্ৰ বিশ্বতে কোভিড-19 মহামাৰীৰ সংক্ৰমণ এতিয়া অব্যাহত আছে এতিয়ালৈকে 84,73,772 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে এই ৰোগত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 44,42,181 জন আৰু মৃত্যুৰ সংখ্যা হৈছে 4,52,032 জন আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা হৈছে 22,34,854 ব্ৰাজিলত 9,60,309 জন আৰু ৰাছিয়াত 5,61,091 গৰাকী দেশত কোভিড-19 উন্নত পৰীক্ষাৰ বাবে ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমান পৰীক্ষাগাৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডক্টৰ হৰ্ষ বৰ্ধনে আজি আৰম্ভ কৰে ইয়াৰ দ্বাৰা ভাৰতৰ গ্ৰামাঞ্চলতো নমুনা পৰীক্ষাৰ সুবিধা উপলব্ধ হ'ব এই ভ্ৰাম্যমান পৰীক্ষাগাৰটো দেশৰ এনে পৰীক্ষাৰ সুবিধা নথকা অঞ্চল আৰু দুৰ্গম অঞ্চলতো নমুনা পৰীক্ষাৰ বাবে পঠিওৱা হ'ব 1.5-2 लाख के बीच में हर रोज हम देश में टेस्ट कर रहे हैं 953 लेबोरेटरीज में ये सुविधा हमने তিনিচুকীয়া জিলাৰ বাগজানত গেছ নিৰ্গমনৰ ফলত হোৱা অগ্নিকাণ্ডৰ পিছত বাগজানবাসী এতিয়াও আতংকিত হৈ আছে এনে দুৰ্যোগৰ সময়ত অসম চৰকাৰে ভুক্তভোগীসকললৈ আন্তৰিকতাৰে সহায় আগবঢ়াইছে অগ্নিকাণ্ডৰ ফলত বিপৰ্যস্ত হৈ পৰা প্ৰতিজন বাসিন্দালৈ অসম চৰকাৰে সকলো ধৰণৰ সাহায্যৰ ব্যৱস্থা কৰিছে তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰে ইতিমধ্যে এটা বৃহৎ আশ্ৰয় শিবিৰ স্থাপন কৰি শিবিৰবাসীলৈ প্ৰতিদিনৰ আহাৰৰ উপৰিও কাপোৰ কানি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী আগবঢ়াইছে কৰোনা মহামাৰীৰ সংক্ৰমণৰ এই সময়ছোৱাতে চৰকাৰে অভিজ্ঞ চিকিৎসকৰ হতুৱাই আশ্ৰয় শিবিৰৰ লোকসকলক চিকিৎসা প্ৰদান কৰাৰ উপৰিও বিনামূলীয়া ঔষধৰ যোগান ধৰিছে নতুন গাঁও পাইছো নতুন নঙাগৰা গাঁও আঁঠুৱা পাইছো চাবোন তেল চাউল দাইল তৰে সব সুবিধাই পাইছো আমি খালি আমাক বাগজানত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ সময়ত এনডিআৰএফৰ জোৱানে দিনে নিশাই উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজক যথেষ্ট সকাহ দিছে আৰু বৰ্তমানেও এই জুই নিৰ্বাপন কৰিবলৈ বাহিৰৰ পৰা অহা বিশেষজ্ঞৰ সৈতে অহৰহ প্ৰচেষ্টা চলাইছে 12 এনডিআৰএফৰ কমাণ্ডিং বিষয়া অৰুণ দেওগামে এই কথা সদৰি কৰিছে वो कंट्रोल हो जाएगा उनके जो टेक्निकल स्टाफ है उनके द्वारा इसके बाद 4 जून को हमारे पास एक रिक्विजिशन आया जिसमें कि एनडीआरएफ टीम का डिमांड किया गया था इसके आधार पर जून 5 को हमने एक टीम डिप्लॉय किया बागजान ब्लॉट पॉइंट के पास में 9 तारीख को लगभग 1:30 पर टेम्परेचर ज़्यादा होने की वजह से उस ब्लॉट पॉइंट पर आग लग गया उस दौरान आसपास के जितने भी लोग थे उनको इवैक्यूएट किया गया सुरक्षित जगहों पर কোভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে মহানগৰীৰ চিকিৎসকৰ এটি দলে শু সেনিটাইজাৰ ষ্টেচন নিৰ্মাণ কৰি উলিয়াইছে পেছাত দন্ত চিকিৎসক ডাক্তৰ দীপ শৰ্মা আৰু তেওঁৰ সহযোগী চিকিৎসক ডাক্তৰ প্ৰস্তুতি ডেকা ডাক্তৰ সন্দাস্মিতা গোস্বামী আৰু ডাক্তৰ শেহনাজ পাৰবিনে এই বিশেষ সঁজুলিবিধ সাজি উলিয়াইছে এই জোতা সেনিটাইজাৰ ষ্টেচনত ইউভি ৰশ্মিৰ সহায়ত জোতাসমূহ সেনিটাইজ কৰিব পৰা যাব আৰু ইয়াৰ দ্বাৰা কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধত কিছু পৰিমাণে হলেও সহায়ক হ'ব বুলি ডাক্তৰ দীপ শৰ্মাই প্ৰকাশ কৰে ভোকেল আসাম নামেৰে নামাঙ্কন কৰা এই যন্ত্ৰবিধৰ উপৰিও চিকিৎসকৰ দলটোৱে অটোমেটিক হেণ্ড সেনিটাইজাৰ আৰু ভেন্টিলেটৰ প্ৰস্তুতৰ কামো প্ৰায় সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে চেষ্টা বস্তু লাগি আহে তাৰ ভাইৰাছও লাগি আহিব পাৰে বেক্টেৰিয়া লাগি আহিব পাৰে এই ভাইৰাছ বেক্টেৰিয়া এইবিলাক আমাৰ ইউভি লাইটেৰে আমি মানে কিল কৰিব পাৰোঁ তো এইটো শু সেনিটাইজাৰটো এইটো কাৰণে ইম্পৰ্টেণ্ট হৈছে কাৰণ আমি জোতাৰ তলটো আমি চাফা নকৰোঁ আৰু চাফা বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰত চীন সীমান্তত সৃষ্টি হোৱা উত্তেজনা সাম কটাবলৈ দেশ দুখনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ আলোচনা বিদেশ মন্ত্ৰী দ্বাৰা টেলিফোনত হোৱা কথা বতৰাত সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সহমতত উপনীত প্ৰতিযোগিতা পুঁজি সহযোগিতা আৰু প্ৰযুক্তিকৰণৰ উদ্দেশ্যেৰে কয়লা আৰু খনন খণ্ড সম্পূৰ্ণভাৱে মুকলি কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
দেশৰ গ্ৰামীণ অঞ্চলৰ দ্ৰুত বিকাশ আৰু গৰীব জনতাৰ বাবে সুবিধাৰ সৃষ্টি কৰাৰ প্ৰয়াসেৰে 20 জুনত গৰীব কল্যাণ ৰোজগাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি সম্পন্ন ৰাজ্যত কোভিড-19 মহামাৰীত আক্ৰান্ত হৈ 2654 গৰাকী আৰোগ্য লাভ দেশত আৰোগ্য লাভৰ হাৰ 52% অতিক্ৰম কৰিছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ আৰু দেশৰ গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলত কোভিড-19ৰ উন্নত পৰীক্ষাৰ বাবে ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ শুভাৰম্ভ সন্ধিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সংবাদ লোহিত নিশা 8:30 বজাত নমস্কাৰ